নমস্কাৰ, মই কাজী ভাস্কৰ। আজি মোৰ মৰমৰ ককাই আহিছে আমাৰ ইয়ালৈ চলাপথাৰলৈ আৰু শ্বুটিং এটা হৈ আছে গানৰ। তাতে মই আহিলোঁ এনে শ্বুটিং চাবলৈ আৰু চাওঁ বোলো ভ্লগ এটা বনাই দিওঁ বোলো। আৰু বহুত দিন ভ্লগ দিব পৰা নাছিলোঁ আৰু আপোনালোকৰ মাজত আজি নতুন এটা ভ্লগ দিব ল'ম আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে আৰু কি পাৰোঁ দেখায়। মৰমৰ ককাইদেউ আজি ইয়াত শ্বুটিং কৰি কেনেকুৱা লাগিছে? যথেষ্ট ভাল লাগিছে আৰু মই একেবাৰে নিজৰ ঠাইত শ্বুটিং কৰি আছোঁ, যিহেতু এডোখৰ চলাপথাৰ বুলি কয় আৰু আগতেও অহা যোৱা কৰি থাকোঁ। আৰু এইবাৰ ভাবিলোঁ আমি তেনেই কাষতে ইমান ধুনীয়া ধুনীয়া লোকেশ্যন আছে, এই লোকেশ্যনবিলাকতে গান এটা কৰোঁ। সেয়ে আচলতে চলাপথাৰত আছিলোঁ। আজি মোৰ এটা একদম তেনেই নতুন গান আপোনালোকে শুনা পাব। 5 দিনমানৰ ভিতৰতে গোটেই গানটো আপোনালোকলৈ সম্পূৰ্ণ ভিডিঅ' সহ এৰি দিম। গানটোৰ নাম হৈছে লাজুকী তগৰ। মোৰ খুব মৰমৰ ভাইটি ধ্ৰুৱ ঠাকুৰীয়াই সংগীত কৰিছে আৰু গীতটি ভিডিঅ'গ্ৰাফী কৰিছে সৌৰভে খুব ধুনীয়া ভিডিঅ'গ্ৰাফী কৰিছে আৰু বিজিত আৰু মই আছোঁ আৰু নৱাগতা ননা আছে, তাইৰ নামটো নিশিগন্ধা আছিলে আৰু মই ঘৰত মতা নামটোৱে চাগে কৈছোঁ ননা। আৰু আশা ৰাখিছোঁ গানটো আপোনালোকে চাই ভাল পাব। আজি প্ৰথম দিনৰ চিত্ৰগ্ৰহণ সমাপ্ত হৈছে। ধন্যবাদ। মৰমৰ দাদাটো আজি গানটোৰ কেমেৰা দাদাহঁতে কৈছে, কিবা এটা কৈ দিয়ক দাদা। কেমেৰা মানে চিংগাৰ লগত মোৰ প্ৰথম কাম, ভাগ্য মানে কাম কৰিব পাৰি। হয় আৰু ৰাতিপুৱাৰ পৰা লাগি আছোঁ বাৰু, নাজানো কিমানখিনি দিব পাৰোঁ, চেষ্টা কৰিছোঁ। এতিয়া আমাৰ আধাখিনি হৈছেগৈ আৰু এতিয়া ৰাতি অকণমান শ্বুট আছে, আমি লওঁগৈ আৰু এতিয়া। আপোনালোকৰ ঘৰ? মোৰতো মাজবাট ওদালগুৰি। আপোনাৰ দাদা? গহপুৰ। আৰু এনেকৈ কৰি যাওক, আগলৈও ভাল ভাল কাম লগ পাই থাকিম। ধন্যবাদ।